ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈল মন শ্ৰীকৃষ্ণৰ বন্দনাৰে বিলীন এতিয়া সমগ্ৰ ৰাজ্য শৰতৰ পূৰ্ণিমা নিশা লখিমপুৰৰ গাঁৱে ভূঞে সকলো মতলীয়া হৈ পৰিছে শ্ৰীকৃষ্ণ ৰাসলীলাত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ সাবতীত বৃহত্তৰ সাবতী আঞ্চলিক ভিত্তিত অৰুণজ্যোতি কৃষ্টি সংঘত আয়োজিত ৪৯ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাসোৎসৱ উদযাপন কংসবধৰ পৰা শ্ৰীকৃষ্ণ মহাৰাস লীলা ভক্তিমূলক আৰু পৰম্পৰাগত ব্যৱস্থাৰে মঞ্চস্থ কৰিছে এই ৰাস উৎসৱৰ জৰিয়তে সমাজৰ পৰা অসুৰ বিনাশ হওক তাৰে কামনা আনহাতে এই ৰাস উৎসৱ সমাজৰ এক সম্প্ৰীতি নিদৰ্শন যিহেতু এই ৰাসখনি পৰিচালনা কৰিছে বদিৰুল ইছলাম নামৰ এজন লোকে ইফালে এই ৰাসখনিত হিন্দু মুছলিমৰ লগতে কেইবাটাও সম্প্ৰদায়ৰ লোকে অভিনয় কৰিছে সৰ্বপ্ৰথমে মই এই সাবতী বৃহৎ অঞ্চলৰ সকলো ৰাইজলৈ মোৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব মোক আজি যি গধুৰ দায়িত্ব আজি অৰুণজ্যোতি কৃষ্টি সংঘই দিলে সেই দায়িত্ব পালিব পাৰিছোঁ নাই মই নাজানো কিন্তু পালিব পাৰিম বুলি এটা আশা লৈ আজি এই অনুষ্ঠানভাগ আগবঢ়াই যি নিয়াৰ সহায় কৰিলে অৰুণজ্যোতি কৃষ্টি সংঘৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু ৰাইজ এই অনুষ্ঠানটো পাতিবলৈ হ'লে ৰাইজৰ সহায় সহযোগিতা লাগিব গতিকে ইয়াত সহায় সহযোগিতা দিয়া সকলো ব্যক্তি মই আজি লগ পালোঁ ভাল লাগিছে এনেকৈ যাতে আগলৈও অৰুণজ্যোতি কৃষ্টি সংঘক এনেকুৱা সহায় হাত আগবঢ়ায় তাকে কৈ মোৰ দুআষাৰ সমাপ্ত কৰিছোঁ মানে আমাৰ ৰাস আজি এইবাৰ 49 সংখ্যক হৈছে আচলতে তাৰ আগতো আছিলে কিন্তু আমাৰ ৰেকৰ্ড নাই কাৰণে আমি ধৰা নাই আমাৰ 49 অহা বছৰলৈ 59 হ'ব আমাৰ ইয়াত এটা বিশেষ বৈশিষ্ট্য হৈছে আমাৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে যেনে ধৰা আমাৰ যি মানে সচৰাচৰ মিয়া বুলি কয় মিচিং আৰু মই নিজেই গৰীয়া আৰু হিন্দু সম্প্ৰদায়ৰ মানুহ গোটেইখিনি মিলি আমি ৰাসখন অতি সুন্দৰভাৱে উপস্থাপন কৰোঁ ইয়াত সকলোৱে অংশগ্ৰহণ কৰে আমাৰ ৰাসৰ বিশেষত্ব হ'ল আমাৰ ইয়াত আমি নতুন আৰু পুৰণি সংমিশ্ৰণৰ এটা সংমিশ্ৰণৰে অনুষ্ঠিত কৰোঁ নতুন এক আমাৰ উদ্দেশ্যই হ'ল সদায় নতুনক প্ৰাধান্য দিয়া আমি সৃষ্টি কৰিব বিচাৰোঁ আমাৰ কাম হ'ল আমি নতুন শিল্পী উলিয়াই অনা যাৰ প্ৰতিভা বিকাশ কৰিবলৈ আমি এখন প্লেটফৰ্ম দিয়াটো আমাৰ উদ্দেশ্য যিখিনি ঘৰত আছে আমি মাতি আনো এক্টিং কৰ অভিনয় কৰ তাৰপিছত তেওঁলোকে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দিছে আজি যিজন কংসই কৰিলে একেবাৰে নতুন ল'ৰা অতি সুন্দৰ অভিনয় কৰিছে কালকটো কৰিছে এজন নতুন ল'ৰা যোৱা বছৰ আজি যোগাকে মুখুদেৱ কৰিছে যোৱা বছৰ তেওঁ মুখুদেৱ কৰিছিলে অতি সুন্দৰ কৰিছে নতুন ল'ৰা আমি নতুন আৰু পুৰণি সংমিশ্ৰণেৰে আমি অনুষ্ঠানটো আগুৱাই নিব পাৰোঁ আৰু আগুৱাই নিব বিচাৰোঁ আমাৰ প্ৰথম কামেই হ'ল যে আমাৰ ইয়াত নিজৰ অঞ্চলত নতুন সৃষ্টি কৰা নতুন অভিনেতা অভিনেত্ৰী সৃষ্টি কৰা সেইটোৱে মূল কথা আমাৰ উদ্দেশ্য আমাৰ যিহেতু এটা বৃহৎ মঞ্চ আছে আমাৰ এই মঞ্চটোত যাতে আমি ইয়াৰ পৰা সৃষ্টিশীল কিবা কৰিব পাৰোঁ ক্ৰিয়েটিভ আমি সদায় চিন্তা কৰোঁ সৃষ্টিশীল কিবা হওক নতুন ল'ৰা ছোৱালী ওলাই আহক এইবাৰ আমাৰ শিশু প্ৰায় 100 ওলাই আহিছে গোপী 50ৰ ওপৰত এইটো এটা ভাল লক্ষণ আমি তেওঁলোকৰ ভৱিষ্যত ভাল অভিনেতা অভিনেত্ৰী হোৱাৰ চেষ্টাৰে আমি আগবাঢ়ি ওলাই আছোঁ হয় উত্তৰ লখিমপুৰ চহৰৰ এই সাবতী অঞ্চলত অৱস্থিত অৰুণজ্যোতি কৃষ্টি সংঘত এটা সাংস্কৃতিক অনুষ্ঠান ইয়াত আজি ৰাস পতা প্ৰায় 49তম সংখ্যক ৰাস পতা হৈছে আমি ৰাসৰ ওপৰতে বেছ কৰি এই অনুষ্ঠানটো এই অৰুণজ্যোতি কৃষ্টি সংঘটো সৃষ্টি কৰা হৈছিলে ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে এটা বৃহৎ এলেকা বৃহত্তৰ সাবতী অঞ্চলত আমি সকলোৱে সহায় সহযোগিতাৰে এই ৰাস উৎসৱ পালন কৰিছোঁ ইয়াত আমাৰ এইবাৰ বৈশিষ্ট্য হ'ল আমি এইবাৰ দৈত্য মঞ্চত প্ৰথমবাৰৰ কাৰণে ৰাস উদযাপন কৰিবলৈ লৈছোঁ সকলোৰে সহায় সহযোগিতা পাইছোঁ গতিকে মই আশা কৰোঁ ৰাইজৰ সহানুভূতিৰে এই অনুষ্ঠানটো লখিমপুৰৰ ভিতৰতে এটা জাকতজিলিকা অনুষ্ঠান হ'ব লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে
NKS Hyundai. অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated Hyundai ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS Hyundai ডিলাৰত অপেন সেলস কনসালটেন্ট ৰুম, কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলসৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলস, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS Hyundai ডিলাৰে কাস্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।